নমস্কাৰ ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰত লৈ আনিছোঁ নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু এই ভিডিঅ'টোত দেখিবলৈ পাব যে তাল পুৰি কেনেকুৱা বনাব পাৰি, কেনেদৰে আপোনালোকে অতি সহজতে ঘৰতে বনাব পাৰিব। এয়া আমাৰ দুয়োজন দাদাই ধুনীয়াকৈ তালখিনি চালি লৈছে আৰু এইফালে আমাৰ পেহীৰ ছোৱালী তাইও অলপ লগ ভাগ কৰি দিছে, সহায় সহযোগ কৰি দিছে আৰু এয়া তালৰ বাকল ধুনীয়াকৈ গুচাই লৈছে আৰু ইয়াত 3টামান তাল আছে আৰু ধুনীয়াকৈ ডাঙৰ চালনীত চালি লৈছে আৰু এইখিনি ধুনীয়াকৈ চালি লৈ ধুনীয়াকৈ ৰসখিনি ওলাই লৈছে আৰু বহুত পৰিমাণে ৰস ওলাইছে আৰু ডাঙৰ চালনীত চালি লোৱাৰ পাছত এয়া সৰু চালনীত ধুনীয়াকৈ চালি লৈছে আৰু ইয়াত দি দিছে চেনিৰ লগত অকণমান নিমখ দি দিছে আৰু ইয়াত লৈ লৈছে তালৰ ৰসটো দিছে আৰু ইয়াত লৈ লৈছে চাউলৰ গুড়ি আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছে আৰু দিছে আটা আৰু এইখিনি ধুনীয়াকৈ কৰি লোৱাৰ পাছত ধুনীয়াকৈ বেলি লৈছে আৰু বেলি লৈ তেল গৰম মাৰি ধুনীয়াকৈ তেলটো আপোনালোকে হাই লেভেলত নিদিব, অলপ গৰম লেভেলত অলপ কম লেভেলত দিব, যিটো কম পৰিমাণে জুইটো ওলায় আৰু যদি বেছি দিয়ে তেনেহ'লে ভিতৰত কেঁচা থাকিব আৰু বাহিৰত জ্বলি যাব, খাবলৈ ইমান টেষ্ট নাপাব। আৰু আপোনালোকে এনেদৰে বনাই ঘৰত খাই চাব কেনেকুৱা লাগে আৰু খাই চোৱাৰ পাছত বহুতেই টেষ্ট পাব। আপোনালোকে ঘৰত এনেকুৱা বনাই খাব পাৰে আৰু আমাৰ ইয়াত দেখিবলৈ পাইছে ধুনীয়াকৈ আমাৰ ইয়াত কমপ্লিট হৈ গ'ল বনোৱা। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।